APSC ADRE টেট আদি প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ বিষয় হ'ল পলিটি। আমি আগৰ ক্লাছত সংবিধানখন কেনেকৈ প্ৰস্তুত কৰা হৈছিল, কিদৰে সংবিধান সভা গঠন হোৱাৰ পাছত এখন ড্ৰাফটিং কমিটি গঠন কৰা হৈছিলে ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰৰ সভাপতিত্বত, আৰু সেই যিখন ড্ৰাফটিং কমিটি তাত আছিলে সভাপতিকে ধৰি মুঠ 8জন সদস্য। এই কথাখিনি আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ। লগতে আমি আপোনালোকক সুধিছিলোঁ যে সেই 8জনীয়া যিখন ড্ৰাফটিং কমিটি সংবিধান গঠন কৰাৰ, সেই কমিটিত এজন অসমীয়াও আছিল, আৰু তেখেতৰ নাম আপোনালোকে জানে নে নাই আমি কমেণ্ট বক্সত জনাবলৈ কৈছিলোঁ, আৰু তাৰ উত্তৰটো হ'ল মহম্মদ ছাদুল্লাহ। আজি আমি এই সংবিধানৰে যি প্ৰস্তাৱনা বা প্ৰিএম্বল, সেই প্ৰিএম্বলত কি আছে বা তাতে কি ধৰণৰ কিছুমান বস্তু পিছত এড কৰা হৈছিলে সেই কথাখিনি আমি আলোচনা কৰিম। আমাৰ সংবিধানৰ যি প্ৰস্তাৱনা, সেই প্ৰস্তাৱনাক সংবিধানখনৰ প্ৰাণ বুলি কোৱা হয়, আৰু ইয়াতে আছে আমাৰ সংবিধানখনৰ মূল লক্ষ্য কি, কিয় আমাৰ সংবিধানখন গঠন কৰা হ'ল, আদি সকলো কথা প্ৰস্তাৱনাত উল্লেখ আছে। কেনেধৰণৰ ৰাষ্ট্ৰ এখন আমাক লাগে, নাগৰিকবিলাক নাগৰিকৰ মাজত কেনেধৰণৰ সম্পৰ্ক থাকিব লাগে, এই সকলো কথাখিনি প্ৰস্তাৱনাত আছে। আৰু আমি তাতে সংকল্প লৈছোঁ এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য গঠনৰ, অৰ্থাৎ আমি সংকল্প লৈছোঁ ছভেৰেইন ছ'চিয়েলিষ্ট ছেকুলাৰ ডেম'ক্ৰেটিক ৰিপাব্লিক এখন গঠনৰ, আৰু লগতে নাগৰিকৰ মাজত আমি ন্যায়, সমতা, স্বাধীনতা আৰু জাতীয় ঐক্যৰ সৈতে যি ভাতৃত্ববোধ, সেই ভাতৃত্ববোধ বৃদ্ধিৰ কাৰণে আমি সংকল্প লৈছোঁ। এতিয়া ইয়াতে কথা এটা আছে, যেতিয়া 1950 চনৰ 26 জানুৱাৰীত আমাৰ সংবিধানখন কাৰ্যকৰী হৈছিল, তেতিয়া কিন্তু ইয়াতে 3টা শব্দ নাছিলে। সেই 3টা শব্দ হ'ল ছ'চিয়েলিষ্ট, ছেকুলাৰ আৰু ইণ্টিগ্ৰিটি। এই 3টা শব্দ সংবিধান সংশোধনীৰ দ্বাৰা অন্তৰ্ভুক্ত কৰা হৈছিলে 1976 চনত, আৰু সেই সংশোধনী আছিলে 42তম সংশোধনী, আৰু সেই 42তম সংশোধনীক আচলতে মিনি কনষ্টিটিউশ্যন বুলিও কোৱা হয়, কাৰণ বহুত সলনি কৰা হৈছিলে সংবিধানখনৰ, বহুত বেছি সংশোধন কৰি বহুতো আৰ্টিকল সলনি কৰা হৈছিলে। এতিয়া এই যে প্ৰস্তাৱনাটো বা প্ৰিএম্বলটো আচলতে যেতিয়া প্ৰথম সংবিধান সভাৰ প্ৰথমখন ছেছন হৈছিলে 1946 চনৰ 13 ডিচেম্বৰত, সেইদিনা জৱাহৰলাল নেহেৰুৱে তেওঁৰ অবজেক্টিভ ৰিজলিউশ্যন আগবঢ়াইছিলে, আৰু সেইটোৰ ওপৰত ভিত্তি কৰিয়ে প্ৰস্তাৱনা গ্ৰহণ কৰা হৈছিলে সংবিধানৰ কাৰণে, সংবিধান সভাই গ্ৰহণ কৰিছিলে, আৰু অবজেক্টিভ ৰিজলিউশ্যনৰ মূল যিখিনি কথা আছিল সেইখিনিয়ে প্ৰস্তাৱনাত অন্তৰ্ভুক্ত কৰা হৈছে। এইখিনিতে মই আপোনালোকৰ কাৰণে এটা MCQ আগবঢ়াব খুজিছোঁ, যিহেতু আমি অকণমান আগত আলোচনা কৰিলোঁ। সেইটো হ'ল যে অবজেক্টিভ ৰিজলিউশ্যন লেটাৰ বিকেম দ্য বেচিছ অফ হুইচ পাৰ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। অপশ্যন আছে A ফাণ্ডামেণ্টেল ৰাইটছ, B ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি, C প্ৰিএম্বল, D ফাণ্ডামেণ্টেল ডিউটিজ। উত্তৰটো কি হ'ব আপোনালোকে কমেণ্ট বক্সত যদি জনায় আমি বহুত সুখী হ'ম। ধন্যবাদ।